বৰপেটাত লোক নিৰ্মাণ বিভাগৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰৰ বৃহৎ নেক্সাছ পথ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি লাখ লাখ টকা লুণ্ঠন বিষয়া ঠিকাদাৰৰ নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰেৰে চৰকাৰী ধন খৰচ কৰা কোনেই ৰিয়াজ আলী কেনেদৰে চলিছে ৰাজ্যৰ বিয়াগুম লোক নিৰ্মাণ বিভাগ ঠিকাদাৰে নিজস্ব খেয়ালখুচি মতে অতি নিম্ন মানৰ সামগ্ৰীৰে বিভাগীয় কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ উঠিছে ঠিকাদাৰৰ বিৰুদ্ধে উল্লেখ্য যে বৰপেটা জিলা লোক নিৰ্মাণ বিভাগৰ অধীনত চেঙাৰ কালাইডিয়া এমচিৰ পৰা মাজৰ চৰ হৈ বাগমাৰ চৰলৈ যোৱা AS01524 পেকেজ নম্বৰৰ প্ৰায় 14 কোটি টকীয়া পকী পথটোত থকা RCC ব্ৰিজ দুখনৰ লগতে সংশ্লিষ্ট পথটি নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি MSRB এছ'চিয়েটছৰ স্বত্বাধিকাৰী ঠিকাদাৰ ৰিয়াজ আলীয়ে চৰকাৰী নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই লোক নিৰ্মাণ বিভাগৰ একাংশ অভিযন্তা আৰু বিষয়াৰে সৈতে মিলি অধিক লাভৰ আশাত অতি নিম্নমানৰ সামগ্ৰীৰে পকী দলঙৰ লগতে পকী পথ নিৰ্মাণৰ কাৰ্যত ব্যাপক দুৰ্নীতিৰে লাখ লাখ টকা আত্মসাৎ কৰিছে ধুৰন্ধৰ ঠিকাদাৰ ৰিয়াজ আলীয়ে অধিক মুনাফাৰ লাভত OBC চিমেণ্ট আৰু টাটা ৰোডৰ পৰিৱৰ্তে সস্তীয়া ৰোড চিমেণ্ট ব্যৱহাৰ কৰি পথছোৱা নিৰ্মাণৰ নামত অহা টকাৰ অধিকাংশ গিলিছে বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া ৰাইজে আৰু তীব্ৰ বিৰোধগাৰ কৰিছে ঠিকাদাৰগৰাকীৰ বিৰুদ্ধে আনহাতে দলঙৰ ঢালাইত কেঁচাৰৰ শিল দিয়াৰ সলনি নদীৰ বোল্ডাৰ সদৃশ ডাঙৰ ডাঙৰ শিল ব্যৱহাৰৰ লগতে ৰাস্তাত পেলোৱা পাথৰসমূহত যথেষ্ট মাটি মিহলি কৰিছে ৰিয়াজ আলীয়ে ইপিনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই বৰ্তমান পৰ্যন্তলৈকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে সেয়েহে এতিয়া ৰাইজে উপায়ন্তৰ হৈ সমগ্ৰ বিষয়টোত মুখ্য কাৰ্যবাহী অভিযন্তাৰ লগতে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে আপুনি উল্লেখ কৰা সেই নিৰ্মীয়মান ৰাস্তাৰ লগতে মানে এখন দলঙো হৈ আছে আৰু দলংখনত মানে চৰকাৰী যিখিনি ইষ্টিমেট সেই ইষ্টিমেট মতে কাম হোৱা নাই বা চৰকাৰী ইষ্টিমেট মতে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে সেইবিলাক ব্যৱহাৰ হোৱা নাই যেনেকুৱা OPC চিমেণ্ট ব্যৱহাৰ কৰিব লাগে তাৰ পৰিৱৰ্তে অমৃত চিমেণ্ট ব্যৱহাৰ হৈ আছে তাৰপিছত দুৰ্গাপুৰৰ ৰড ব্যৱহাৰ হ'ব নালাগে সেই ৰড ব্যৱহাৰ হৈ আছে তাৰপিছত গিট্টিবিলাক ডাঙৰ ডাঙৰ বল্ডাৰ ব্যৱহাৰ হৈ আছে আৰু ৰাস্তাত যিবিলাক সামগ্ৰী তাৰ লগত যথেষ্ট পৰিমাণে মাটি মিহলি হৈ আছে পাথৰবিলাকৰ লগত আৰু কামটো মানে MSRB এছ'চিয়েশ্যনে কৰি আছে গতিকে ইয়াত আমি তৎকালীনভাৱে মাননীয় মুখ্যমন্ত্ৰী চাহাবক ইয়াৰ ওপৰত এটা মানে তদন্ত বিচাৰিছোঁ আৰু আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে এই দুৰ্নীতিৰ লগত বৰপেটা লোক নিৰ্মাণ বিভাগৰ কিছুমান বিষয়া জড়িত হৈ আছে আৰু দেখা যায় যে ইয়াত মানে যি সময়ত মানে মহুৰি বা ইঞ্জিনিয়াৰ থাকে সেই সময়ত কামবিলাক নকৰি মানে অন্ধকাৰত ৰাখি মানে কামখিনি কৰি আছে যথেষ্ট পৰিমাণে দুৰ্নীতি হৈছে গতিকে মই পুনৰাই আপোনালোকৰ জৰিয়তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী চাহাবক ইয়াৰ ওপৰত এটা তদন্ত কৰি কামটো মজবুত কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ নিশ্চিতভাৱে ইমান ডাঙৰ এটা কাম য'ত প্ৰায় 10 কিলোমিটাৰৰ ৰাস্তা হৈ আছে RCC বিল্ডিং হৈ আছে এইবিলাক কাম যে মানে বিভাগীয় কৰ্তৃপক্ষৰ মানে জানি বুজি যে এইটো কৰি আছে এইটো একদম নিশ্চিতভাৱে জড়িত হৈ আছে ঠিকাদাৰৰ নাম MSRB এছ'চিয়েশ্যনে কৰি আছে কামটো আৰু ৰিয়াজ আলী বুলি মানে ঠিকাদাৰজনৰ নাম হ'ল ৰিয়াজ আলী ৰাস্তাটো হ'ল কালাৰদিয়াৰ এনচিৰ পৰা মাজেশ্বৰ হৈ বাগমাৰালৈ নগৰবেৰাৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।